হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2025 পাছ কৰিছে আৰু যিসকলে স্কুটি পাবলৈ সক্ষম হৈছে, মানে অৰ্থাৎ পাৰ্চেণ্টেজ তেওঁলোকৰ হৈছে আৰু স্কুটি পোৱাৰ বাবে, তো তেওঁলোকে বহুতে সুধি আছিল যে স্কুটিৰ কিবা নতুন আপডেট আছে নেকি, কেতিয়ালৈ দিব। তো আজি লৈ আহিছোঁ এটা আপডেট, আৰু সেই আপডেটটো হৈছে যে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে শিক্ষামন্ত্ৰীও আছিলে আৰু বেলেগ বেলেগ বিভাগৰ মন্ত্ৰীসকলৰ লগত তেওঁ এখন বৈঠক হৈছিলে। তাত এটা ডিচিশ্যন লোৱা হৈছে যে কেতিয়া দিয়া হ'ব। তোমাক দেখাবলৈ গৈ আছোঁ। তো ইয়াতে চোৱা লিখা আছে, আনহাতে ডক্টৰ বাণীকান্ত কাকতি বেনহা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্ৰীসকলক ক্ৰমে স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইয়াতে যদিও ছাত্ৰী বুলি লিখা আছে, কিন্তু ইয়াতে ছাত্ৰ ছাত্ৰী যিহেতু দুইজনে পায়, গতিকে ইয়াতে দুইজনে হ'ব। তো ইয়াতে ডিচেম্বৰ মাহত দিয়াব বুলি তেওঁলোকে থিৰাং কৰিছে। তো এইটো হৈছে অক্টোবৰ, নৱেম্বৰ, মাজত আৰু নৱেম্বৰ মাহ আছে। তো তোমালোকে অলপ ৱেইট কৰিব লাগিব। তো এইখিনি আছিলে লেটেষ্ট আপডেট, আৰু আগন্তুক কি ওলায় পিছত আমি গম পাম। হয়তো নৱেম্বৰ মাহত কিবা নটিফিকেশ্যন ওলাবও পাৰে, মানে ডিচেম্বৰত দিয়া হ'ব বুলি। তো সেইখিনি পিছত আমি গম পাম। তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, লাৰ্ণ।